নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। যন্তৰ মন্তৰত অনশনৰত সোনম ৱাংচুকক চিকিৎসালয়লৈ বলপূৰ্বকভাৱে উঠাই নিলে আৰক্ষীয়ে। দেশব্যাপী প্ৰতিক্ৰিয়া। সংগীতজ্ঞ বিশাল দাদলানীৰ এই সন্দৰ্ভত মন্তব্য। মোৰ দেশবাসী এতিয়া জাগি নুঠিলে কেতিয়া জাগিব? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। देखिए, आपने कभी ऐसी कायरता? सोनम जी को फोर्सफुली उठा के ले गए हैं। इस देश का जो ये लोग कर रहे हैं, दिस इज ब्रेक्स माई हार्ट, इट ब्रेक्स माई हार्ट। मेरे देश वालों, कब जागोगे? अगर अब नहीं जागोगे तो कब जागोगे? I don't know what to say, I don't know what to think, I don't know what to, I just wish I was there to help in some way. भेजा फट रहा है मेरा गुस्से से इस वक्त। আজি পহিলা শাওন। শাওন মানেই অসমৰ কৃষিজীৱী ৰাইজৰ এক নতুন অধ্যায়ৰ আৰম্ভণি। একাঠুনীয়া পানীত নিমজ্জিত পথাৰত এতিয়া ব্যস্ত হৈ পৰিছে কৃষক ৰোৱনীসকল। এই দৃশ্য কলিয়াবৰৰ মাজগাঁৱৰ পথাৰৰ। সোণোৱালী আঘোণৰ সোণোৱালী ফচলৰ আশাত কৃষি কৰ্মত ব্যস্ত এই লোকসকল। চাওঁ আহক কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। খেতি বহুত কষ্টতে খেতিবিলাক হয়। ধৰি লওক খাল মৰা যিটো দাম 400 টকা, তেলৰ দাম বাঢ়ি গৈছে বুলি হাল মৰা দামটো উঠাই দিছে ট্ৰেক্টৰৱালাই। ৰোৱনীৰ দামটো 350 টকা দিব লাগে খুৱাই বুৱাই। আকৌ আপোনাৰ ধানৰটো দাম নাই, আপোনাৰ 720 টকা। সেই তেনেকুৱাত খেতিয়কে মৰি আছে। খেতিয়কে ধান বেছি খেতি কৰিম বুলি ক'লে আশা ক্ষীণ আছে আৰু খেতি কৰিব নোৱাৰিব খেতিয়কে। সেই তেনেকুৱা আৰু বহুত কষ্টৰে ৰ'দে বৰষুণে তেনেকুৱা মাজতে জীয়াই আছো আৰু। কিমান বিঘা খেতি কৰিছে? মই 17 বিঘা খেতি কৰিছো। আৰু এই খেতিবিলাকে আপোনালোকৰ ঘৰ চলিবলৈ হৈ যায় নে বিক্ৰী বাটাও কৰো, ঘৰ চলিবলৈতো নহয়। এতিয়া ৰোৱনীক দিব লাগে, ট্ৰেক্টৰক দিব লাগে, কঠীয়া মৰা 20 টকা দিব লাগে একাশীত। সেই তেনেকুৱা হাজিৰা লগাব লাগে, নিজেতো চব কৰিবই নোৱাৰি, অকলশৰীয়া মানুহ। সেই তেনেকুৱা খেতি বুলি কোৱাৰ লগে লগে কিন্তু এটা বেলেগ হয়, এটা মানে পৰিৱেশ হয়। হয় খেতি ৰোৱনী খেতি বুলি ক'লে এটা মানে ধৰি লওক জুচ এটা উঠি যায়। চবেই লগাই থাকিলে মনটো মানে আগবাঢ়ি যায়। খেতি মৰম এটা আছে আৰু সৰুৰ পৰা কৰি আছো, 16 বছৰ বয়সৰ পৰা। ক্লাছ মই 9ত থাকোতে খেতি কৰি আছো মানে। আপুনি হালোৱাই, আনহাতে এইফালে ৰোৱনীও আছে। ৰোৱনীও আছে, হয়। ৰোৱনীয়ে তামোল চামোল খাব দিয়ে নে? দিওঁ, তামোলি দিওঁ, চাহো দিওঁ, ভাতো দিছো খাবলৈ। ৰোৱনীয়ে লৈ অহা তামোল কিবা আপোনাক দিয়ে নে খাবলৈ? দিয়েও, ৰোৱনীও দিয়ে, আনে ঘৰৰ পৰা যিটো আনে আমাকো মানে তেওঁলোকে খালে আমাকো দিয়ে আৰু খাবলৈ ফূৰ্তি লাগে, হয়। যোৰহাটত পিষ্টলসহ 3 জাই সজীৱ গুলী উদ্ধাৰ। যোৰহাট চহৰৰ জেইল ৰোডস্থিত নন্দনপুৰ অঞ্চলত চলোৱা অভিযানত উদ্ধাৰ পিষ্টলৰে সৈতে গুলী। পালসাৰ বাইকৰ সৈতে এজন ব্যক্তিক আটক। আটকাধীন ব্যক্তিজনৰ নাম সঞ্জীৱ বৰুৱা।
যোৰহাট যান বাহন শাখাৰ পৰিদৰ্শক উৎপল দত্তৰ নেতৃত্বত চলিছিল এই অভিযান। চাৱা হওক যোৰহাটৰ পৰা আমাৰ সাংবাদিক জিন্তু বৰাই পঠিওৱা এই প্ৰতিবেদন। কৰা হৈছে এটা টিম ৱৰ্ক। সেই টিম ৱৰ্কটোৰ আমাৰ IC বুকদৈ আছিলে, আপোনাৰ TSI আছিলে। তেনেকৈ আমি এটা টিম ৱৰ্ক হৈ পেলাই আমি এই মানুহজনক পিছা কৰি আছিলোঁ। প্ৰায় বহুত ঘণ্টা যোৱাৰ পিছা কৰি আছিলোঁ। আফটাৰ চেজ আমি এই জেগাটোত তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। ব্যক্তিজনৰ নাম সঞ্জীৱ বৰুৱা। তেওঁৰ ঘৰ ডিমাপুৰ। বহুত দিনৰ পৰা এনেধৰণৰ কাৰ্যত হয় কাৰ্যলিপ্ত হৈ আছে। হয়, কি উদ্ধাৰ কৰিছে আপুনি? আমি এইটো এটা পিষ্টল উদ্ধাৰ কৰা হৈছে। গুলী চাকি পাইছে? আছে, 3টা আছে সজীৱ গুলী। আপোনাৰ এইটো 7.65। তেখেত কিহৰ লগত জড়িত হয় ব্যক্তিজন? এইটো চাওক, এতিয়া এনেকুৱা ধৰণৰ কাৰ্যবিলাকতে জড়িত যিটোত আমি ধৰিছোঁ, আৰু কিবা কিবি ওলাব ডিউৰিং ইনভেষ্টিগেশ্যন। কোন জেগাত ধৰা হৈছে? এইখিনি আপোনাৰ হেৰি নন্দনপুৰ হয়, ডিমাপুৰ। আলফাৰ লগত জড়িত নেকি তেখেত? তো বিভিন্ন কাৰ্যত তেওঁ জড়িত আছে। এইটো ডিউৰিং ইনভেষ্টিগেশ্যন ৰিভিল হ'ব। আমাৰ ছিনিয়ৰ অফিচাৰে আপোনালোকক নিশ্চয় জনাব। যিহেতু ডিমাপুৰত তেওঁ ঘৰ। হয়, এইবিলাক কিছুমান তেওঁ কুটাঘাতমূলক কিবা তেনেকুৱা কিছুমান জড়িত থাকিব। সেইটো ডিউৰিং ইনভেষ্টিগেশ্যন ওলাব। তো এইটো আমি খবৰ আছিলে তেনেকুৱা মানুহ এজন এনেকৈ আহি থাকে। গতিকে সেইটোৰ ওপৰতে আমি তেওঁক চেজ কৰি পেলাই ধৰা হ'ল। আমি চেজ কৰি ধৰিছোঁ আৰু তেওঁ খেদি মেলি ধৰা হৈছে। বান্দৰদেৱাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল এখন বলেৰো পিকআপ ভান। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS07AC1321। বাহনখনত থকা 5 গৰাকী ব্যক্তিৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক। চাৱা হওক লখিমপুৰৰ পৰা আমাৰ সাংবাদিক উজ্জ্বল শইকীয়াই পঠিওৱা এই প্ৰতিবেদন। ডিব্ৰুগড়ত নিয়মীয়া নৈশ বিমান সেৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দাবী। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। চাৱা হওক ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক শিল্পী শিখা দাসে পঠিওৱা এই প্ৰতিবেদন। This is a burning issue of Dibrugarh town. As all we know that Dibrugarh has becoming a communication hub for the entire Upper Assam and east of Arunachal Pradesh. It is catering to almost half of the state of Assam for travelling purpose. And in the meantime, we have seen that Dibrugarh airport has developed, new building has done. Even I will like to say
that even Manohari Tea State has compromised for its land for expansion of Dibrugarh Airport for the betterment of service and for the betterment of Dibrugarh public. But night facility is yet to be started, which is I am not aware why it is, because we have plenty of passengers, but the night flight is missing, and it should be started very soon, as Dibrugarh Press Club has requested to Honorable Prime Minister and different authorities. It should be a top priority of Government of India and Government of Assam to start services of night flight, either to Delhi via Guwahati or via Calcutta. At least one flight should be there. I hope people will be much benefited with such kind of service. বৰপেটা জিলাৰ সৰভোগ আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান। সৰভোগত গাঞ্জাসহ আৰক্ষীৰ জালত এজন সৰবৰাহকাৰী। সৰভোগৰ পুঠিমাৰী গাঁৱৰ মিথুন নাথক গ্ৰেপ্তাৰ। চাৱা হওক সৰভোগৰ পৰা আমাৰ সাংবাদদাতা ৰফিকুল ইছলামে পঠিওৱা এই প্ৰতিবেদন। পশ্চিম কাৰ্বি আলঙৰ হাৱাইপুৰত বনৰীয়া হাতীৰ সন্ত্ৰাস। গুহাগাঁৱৰ দুলন নাথৰ ঘৰত তাণ্ডৱ সৃষ্টি দুটাকৈ হাতীৰ। হাতীৰ তাণ্ডৱত দুলন নাথৰ ঘৰৰ খিৰিকী, গ্ৰিল আৰু সা সম্পত্তিৰ বিস্তৰ ক্ষতি। সৰ্বস্ব হেৰুৱাই দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দুখীয়া পৰিয়ালটো হৈ পৰিছে এতিয়া দিশহাৰা। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। যোৱা ৰাতি প্ৰায় 2:30 বজাত ৰাতি আমাৰ ঘৰত হাতী আহে। হাতী আহি গ্ৰিল ভাঙিছে, কাষতে গছ গছনি আছিলে এইবোৰ ভাঙিছে, খাইছে। কলগছ আছিলে, কলগছ ভাঙিছে। আহি গ্ৰিল ভাঙিলে, গ্ৰিল ভাঙি শব্দ হোৱাৰ পিছত ৰাতি মোৰ মিছেছ আছিলে ঘৰত, ল'ৰা দুটা আছিলে সৰু সৰু। সাৰ পালে, সাৰ পাই ভয় খালে কিহৰ শব্দ হৈছে। বাহিৰত ওলাই আহি দেখে হাতী, মস্ত এটা ডাঙৰ হাতী। দুটা হাতী আছিলে, এটা পোৱালি অলপ আৰু এটা ডাঙৰ আছিলে। তাৰপিছতে আমাৰ কাষৰীয়া দাদাহঁতে মানে সাৰ পালে, সাৰ পোৱাৰ পিছত আহিলে, আগবাঢ়ি আহিলে, হুলস্থুল কৰাৰ পিছত হাতীকেইটা আঁতৰি যায়। আপোনালোকৰ ইয়াত এয়াই প্ৰথম নে আগতো হৈছে? নাই নাই, প্ৰতি বছৰে হয়। প্ৰতি বছৰে এনেকৈ হাতী আহে। ওচৰত খেতি পথাৰ আছে, খাব আহে। তাৰপৰা আকৌ তাৰপৰা পিছফালেদি আহে, আহি আমাৰ পিছফালে বাগান আছে, চেগুন বাগান। গছ গছনি ভাঙি শেষ, সেইফালে একো নাই গছ। আৰু ইফালে ঘৰত প্ৰতি বছৰে আহি কিবা নহয় কিবা ক্ষতি কৰিয়ে আছে আমাৰ। আপোনালোকে ফৰেষ্ট বিভাগৰ পৰা কিছু সাহাৰ্য পাইছে নাই? তেনেকৈ আজিলৈ ক্ষতি হোৱাৰ তাৰ ক্ষতিপূৰণ একো পোৱা নাই। তেনেকৈ পালে ভাল লাগে, কাৰণ আমাৰ ক্ষতি হৈ থাকে প্ৰতি বছৰে। আমি কিমান কষ্ট কৰি এটা এটা ঘৰ বনোৱা যায়, কিবা বহুত কষ্ট কৰি উপাৰ্জন কৰোঁ, কিছু কোম্পানীত কাম কৰোঁ। আপোনালোকে এনে জনাই নে নাই? জনোৱা হৈছে, এইবোৰ জানে। তেওঁলোকে ইয়াত আহে, প্ৰতি বছৰে তেওঁলোক আহে, হাতী খেদাৰ সময়ত আহে। এতিয়া এইটো সময়ত নাহে, তেওঁলোকে একো গম নাপায়। এতিয়া কি ক'ব আপুনি, কি ক'ব যিহেতু আপোনালোকৰ ঘৰ চৰ ভাঙি গ'ল? হয়, এতিয়া কি ক'ব আপুনি? মই বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ জনাব বিচাৰোঁ, যাতে আমাৰ এই দুখীয়া পিছপৰা অঞ্চলটো মানে তেওঁলোকক আমাক অলপ চাব লাগে। সাহাৰ্যটো দিয়াটো বিচাৰোঁ সেইটো, কিন্তু আমাক প্ৰতিৰোধ হিচাপে ইয়াত পহৰাদাৰ ব্যৱস্থা এটা কৰিব লাগে। আৰু ইয়াত বিশেষকৈ আমাৰ খেতি প্ৰধান অঞ্চল, ইয়াত
এতিয়া দুখীয়া মানুহ আছে বহুত খেতি কৰিয়ে খায়। এই খেতিবোৰ যদি নহয় মানুহ আমাৰ ইয়াত চলিব কেনেকৈ? আপোনাৰ নাম আৰু আপোনাৰ ঠাইখিনিৰ নাম কি? মোৰ নাম দুলন নাথ। এইটো হাবাইপুৰ অঞ্চল হয়, পশ্চিম কাৰ্বি আংলং হয়, গোহাগাঁও। আৰু ইয়াৰ প্ৰায়বোৰ আমাৰ দুখীয়া মানুহে কোম্পানীত কাম কৰে। এতিয়া আমি ৰাতি হ'লে কোম্পানীত কাম কৰিব যাওঁ, নাইট ডিউটি পৰে। এতিয়া ঘৰখন আমি এৰি থৈ যাব মানে বহুত চিন্তা হয়। ৰাতিপুৱালৈ কেনেকৈ আহি ঘৰখন পাম, সুৰক্ষিত আছেনে নাই, সেইটো লৈ আমি বহুত চিন্তাত পৰোঁ। ৰাতি প্ৰায় 2টা-2:30 বজাত মই ডিউটিত আছোঁ। তেনে অৱস্থাত মোৰ ঘৰৰ পৰা ফোন কৰিছে হাতী আহিছে। কিন্তু সেই অৱস্থাত মই এৰি থৈ আহিব নোৱাৰোঁ আৰু বহুত চিন্তিত থাকিব লগা হৈছে।